নমস্কাৰ। যোৱাকালি মই 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা ADRE গেট 3 গ্ৰেজুৱেটৰ যিখন পেপাৰ আছিলে সেই পেপাৰখন মই ছল্ভ কৰিছিলোঁ 20টা কুৱেশ্যন। আজি 21 নম্বৰ কুৱেশ্যনৰ পৰা আমি ছল্ভ কৰিম। গতিকে ব'লকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। 21 নম্বৰ কুৱেশ্যনটো হৈছে অলিম্পিকৰ পতাকাখন কেইটা আঙঠিৰ চিত্ৰ আছে? অলিম্পিকৰ পতাকাখনত 4টা আছেনে, 5টা আছেনে, 6টা আছেনে, 7টা আছে? এনেদৰে যে অলিম্পিকৰ চিত্ৰখন আছে এনেকৈ ইয়াত 5টা আঙঠি আছে আৰু এই 5টা আঙঠিয়ে 5খন মহাদেশক বুজাইছে। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে যে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি? বুবেনছ এয়াৰ্ছ নে চেণ্টিয়াগো নে বুগোটা নে লিমা? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ। আৰ্জেণ্টিনাৰ ৰাজধানী বুবেনছ এয়াৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে 23 নম্বৰটো এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত নে জাকাৰ্টাত অৱস্থিত, কুৱালালামপুৰত নে বেংকক? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ বি, কুৱালালামপুৰ। এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় কুৱালালামপুৰত অৱস্থিত। 25 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিতসমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ শৃংগ হিচাপে বিবেচনা কৰা হৈছে? কাঞ্চনজংঘা নে, নন্দা দেৱী নে, কামেট নে মানা? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কাঞ্চনজংঘা। কাঞ্চনজংঘাক ভাৰতৰ সৰ্ববৃহৎ শৃংগ হিচাপে বিবেচনা কৰা হয় আৰু কাঞ্চনজংঘাটো ক'ত আছে? ছিকিমত আছে। এইটো কথা মনত ৰাখিব। নেক্সট 26 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজ ত্ৰিবেণী সংগমত গংগা যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? মানে আমাৰ প্ৰয়াগৰাজৰ যিটো ত্ৰিবেণী সংগম হৈছে কোনকেইখন নদী লগ হৈ হৈছে সুধিছে। গংগা আৰু যমুনা দিয়া আছে আৰু এখন নদী কোনখন? ভাগীৰথী হয় নে, অলকনন্দা হয় নে, সৰস্বতী হয় নে, শতদ্ৰ হয়? এই কাৰেক্ট আনচাৰটো হ'ব সৰস্বতী। গংগা যমুনা সৰস্বতী মিলি ত্ৰিবেণী সংগম হৈছে প্ৰয়াগৰাজত, এলাহাবাদৰ প্ৰয়াগৰাজত। নেক্সট 27 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনবিধক কেৰেট এককত জুখিব পাৰি? তীখাৰ দণ্ড, দুগ্ধৰ স্ববিভাগ, কেশৰ আৰু সোণ। এইটো কাৰেক্ট আনচাৰটো হ'ব সোণ। আমি সোণক জুখিবলৈ হ'লে কেতিয়াও কেজি বা কিলোগ্ৰামত বা গ্ৰামত, হয়তো গ্ৰামত আমি জুখিম নহয় কেৰেটত জুখিম। আচলতে কেৰেটতে জোখা হয়। বিশুদ্ধতাৰ মানে কিমান বিশুদ্ধতা প্ৰমাণ কৰিবলৈ কেৰেটত জোখা হয়। নেক্সট কুৱেশ্যনটো হৈছে যে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীপৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়? এক নম্বৰতে আছে পেলিয়ন্টলজি নে, আৰ্কিঅ'লজি নে, জিঅ'লজি নে, জিঅ'মৰ্ফলজি? মানে জীৱাশ্মৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীপৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তুখিনি সামৰি লৈছে? সেইটো হ'ব আনচাৰ এ, পেলিয়ন্থলজি। পেলিয়ন্থলজি জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লোৱা এটা অধ্যয়ন হয়। নেক্সট কুৱেশ্যনটো হৈছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? নেন'মিটাৰ নে, বেৰ'মিটাৰ নে, হাইড্ৰ'মিটাৰ নে, আল্টিমিটাৰ? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বেৰ'মিটাৰ। বেৰ'মিটাৰৰ দ্বাৰা বায়ুমণ্ডলীয় চাপ জুখিব পৰা যায়। হাইড্ৰ'মিটাৰ হৈছে সমুদ্ৰৰ যিটো গভীৰতা জুখিবলৈ হাইড্ৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে খো খেলত চেজিং টীমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? খো খেলত কিমানজন সদস্য আছে সেইটো সোধা নাই আমাক। ইয়াত হৈছে যে খেলপথাৰত কিমানজন সদস্যই আঁঠুৰ ভৰ দি বহি থাকে কৈছে। আচলতে খো খেলত আচলতে
9জন খেলুৱৈ থাকে, 9জন খেলুৱৈ থাকে। আৰু যিহেতু ইয়াত সুধিছে যে আঁঠুৰ ওপৰত ভৰ দি বহি থাকে, সেইটো হ'ব কাৰেক্ট আনচাৰটো 8জনে। 8জনে আঁঠুৰ ওপৰত ভৰ দি বহি থাকে। নিম্নলিখিত কোনবিধ ভাৰতত থলুৱা নহয়? চিম্পাঞ্জী নহয়নে, এশিঙীয়া গড় নহয়নে, নলগাহৰি নহয়নে, নাহৰ ফুটুকী হয়? নহয়। এই কাৰেক্ট এনচাৰটো হ'ব চিম্পাঞ্জী। চিম্পাঞ্জী অসমৰ থলুৱা নহয়। ইয়াক যদিও আমাৰ যিহেতু জুত, অসমৰ যিখন জু, তাত দেখিবলৈ পোৱা যোৱা হয় যদিও, কিন্তু এইটো আমাৰ ভাৰতত থলুৱা নহয়। ইয়াক বাহিৰৰ পৰা আনি ৰখাহে হৈছে। এশিঙীয়া গড়টো আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিখ্যাত। নাহৰ ফুটুকীও কাজিৰঙাতে পাব, নলগাহৰিটো কাজিৰঙাতে পাব। বেলেগ বেলেগ ৰাষ্ট্ৰীয় উদ্যানটো আছে যদিও কাজিৰঙাতে গোটেইকেইটা বস্তু উপলব্ধ। নেক্সট কুৱেশ্যনটো হৈছে, আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? দেৱদাৰু নে, বটগছ নে, আহঁত নে, নিম হয়? এই কাৰেক্ট এনচাৰটো হ'ব বটগছ। বটগছ হৈছে ভাৰতৰ ৰাজ্যিক বৃক্ষ, ৰাষ্ট্ৰীয় বৃক্ষ, ক্ষমা কৰিব, ৰাষ্ট্ৰীয় বৃক্ষ। আৰু অসমৰ ৰাজ্যিক বৃক্ষ কি? সেইটো হ'ব হলং। হলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। 33 নম্বৰ কৈছোঁ, অংগেজ গুঞ্জ বুয়াজু অধিক জনপ্ৰিয় নামটো কি? মীৰাবেন নে, অৰুন্ধতী ৰয়, মাদাৰ টেৰেছা নে, ভনী নিবেদিতা? কাৰেক্ট এনচাৰটো হ'ব অংগেজ গুঞ্জা বেয়াজুৰ অধিক জনপ্ৰিয় নামটো হৈছে মাদাৰ টেৰেছা। মাদাৰ টেৰেছাক এই নামটোৰে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, কোনগৰাকী ব্যক্তিয়ে টেলিফোনৰ সংকেত আৱিষ্কাৰ কৰিছিল? বেঞ্জামিন ফ্ৰেংকলিন নে, ছেমুৱেল বছ নে, এলবাৰ্ট আইনষ্টাইন নে, জন বেয়াৰ্টে? এই কাৰেক্ট এনচাৰটো হ'ব জন বেয়াৰ্ট। জন বেয়াৰ্টে টেলিফোনৰ সংকেত আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অৰুণাচল প্ৰদেশ পূৰ্বতে নেপা NEFA নামে জনাজাত। এই নেফাৰ পূৰ্ণৰূপটো কি? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া নে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি নে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি নে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনটো উৎসৱ কেৰালাত পালন কৰা হয়? দেৱালী নে, অনাম নে, পোংগল নে, লাহৰি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অনাম। অনাম হৈছে এটা কেৰেলাত উদযাপন কৰা এটা উৎসৱ, যিটো নাও খেলৰ লগত জড়িত। পোংগল হৈছে তামিলনাডুৰ এটা উৎসৱ হয়। নেক্সট কুৱেশ্যনটো হৈছে, জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? মিছন চাইনা নে, মিছন কাশ্মীৰ নে, মিছন চেন্নাই নে, মিছন কাবুল? এই কাৰেক্ট এনচাৰটো হ'ব মিছন চাইনা। আনচাৰ এইটো কাৰেক্ট হ'ব। তাত তেওঁ অভিনয় কৰিছিল। মাইলছ ডেইজ কিতাপখনৰ লেখক কোন? R.K. নাৰায়ণ নে, K.R. নাৰায়ণ নে, R.K. লক্ষ্মণ নে, R.K. পণ্ডিত হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব R.K. নাৰায়ণ, লেখক। নেক্সট কুৱেশ্যনটো হৈছে 39টো, ড্ৰোন হৈছে আন্তঃনাক্ষত্ৰিক লেঞ্জাৰ মাৰণাস্ত্ৰ নে, ৰাত্ৰি দৃষ্টি সম্পূৰ্ণ বাইনোকুলাৰ নে, বাই যোৱা লেণ্ডমাইন ডিটেক্টৰ নে, মানৱহীন বায়ুযান? এইটো কাৰেক্ট এনচাৰটো হ'ব মানৱবিহীন বায়ুযান। কোনো ধৰণৰ মানুহ নোহোৱাকৈ এখন বায়ুত চলা এখন যান হয়। গতিকে মানৱবিহীন বায়ুযান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? নাগালেণ্ড নহয়নে, ছিকিমৰ নহয়নে, মিজোৰামৰ নহয়নে, পশ্চিমবংগ নহয়? এই কাৰেক্ট এনচাৰটো হ'ব ছিকিম।
যিহেতু সাত ভনী বুলি আমাক কোৱা হয়, সাত ভনী নাগালেণ্ড আৰু মিজোৰাম যে সাত ভনীৰ ভিতৰত পৰিব, ছিকিমো পৰিব, যদিও ছিকিমখন 8 নম্বৰ অকণমান অসমৰ বা নৰ্থ ইষ্টৰ পৰা অলপ আঁতৰি আছে। আৰু এই পশ্চিমবংগখনো অসমৰ লগত সীমা ভাগ বতৰা কৰিছে, কিন্তু ছিকিমখনে কৰা নাই। ছিকিমখনে কাৰণ পশ্চিমবংগ পাৰ হৈহে ওপৰত মেপখনত দেখিছেন, তাৰ এই ওপৰত ছিকিম আছে, তাৰপিছত এনেকৈ ৱেষ্ট বেংগল আছে, তাৰপিছত এইফালে আমাৰ নৰ্থ ইষ্টৰ এইখন আছে। গতিকে ছিকিমে আমাৰ অসমৰ সৈতে সীমা ভাগ বতৰা কৰা নাই। 2021-22 বৰ্ষত অসমৰ বাজেট কোনে দাখিল কৰিছিল? কাৰেক্ট এনচাৰ হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা অসমতো CM বুলি সকলোৱে জানে। অতুল বৰা হৈছে কৃষিমন্ত্ৰী আৰু ৰণোজ পেগু হৈছে আমাৰ শিক্ষামন্ত্ৰী। নেক্সট কুৱেশ্যন হৈছে নিম্নলিখিতসমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? ডিগবৈ শোধনাগাৰ নে নুমলীগড় নে বঙাইগাঁও নে গুৱাহাটী? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিগবৈ শোধনাগাৰ, 1901 চনত স্থাপন কৰা ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিতসমূহৰ ভিতৰত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো? মাজুলী নৱদ্বীপ নে শুৱালকুছি নে কামাখ্যা মন্দিৰ নে মানাহ ৰাষ্ট্ৰীয় উদ্যান? এই এনচাৰটো হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান 1985ত মানাহ আৰু কাজিৰঙা ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল। আৰু ৰিচেণ্টলি ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে আমাৰ চৰাইদেউ মৈদামক, এইটো কথা মনত ৰাখিব। আৰু অসমত 3খন ইউনেস্কোই ঘোষণা কৰা ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? গোলাঘাট নে কাৰ্বি আংলং নে নগাঁও নে মৰিগাঁও? এই কাৰেক্ট এনচাৰটো হ'ব মৰিগাঁও, কাৰণ গোলাঘাট, নগাঁও, কাৰ্বি আংলং এই গোটেইকেইখন জিলাকে সামৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে। গতিকে এই মৰিগাঁও জিলাখন যিহেতু গুৱাহাটীৰ পৰা নিচেই কাষত আছে, আৰু এইখন যিহেতু নগাঁও সেইফালৰ পৰা আমাৰ সিফালৰ নগাঁওখন পাৰ হৈহে পায়, গতিকে মৰিগাঁৱৰ লগত কোনো ধৰণৰ স্পৰ্শ কৰা নাই। আৰু মৰিগাঁৱত কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে বুলি ক'লে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, এইটো কথা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে শিৱসাগৰ নিকটৱৰ্তী দিখৌমুখৰ হৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? বিষ্ণুপ্ৰসাদ ৰাভা নে স্বৰ্গদেউ চুকাফা নে শংকৰদেৱ নে আজান পীৰ? এই কাৰেক্ট এনচাৰটো হ'ব আজান পীৰ। আজান পীৰ দৰগাহ আছে তাত, হৰাগুৰি চাপৰি দিখৌমুখত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ধুবুৰীত অৱস্থিত গুৰু দাৰুদ কোনে স্থাপন কৰিছে? গুৰু নানক, গুৰু টেগ বাহাদুৰ, গুৰু আংগদ, গুৰু অৰ্জুন? এই কাৰেক্ট এনচাৰটো গুৰু টেগ বাহাদুৰ। গুৰু টেগ বাহাদুৰে ধুবুৰীত, অসমৰ ধুবুৰীত যিটো গুৰুদ্বাৰ আছে তাত তেওঁ গুৰুদ্বাৰ স্থাপন কৰিছিল, মানে সেই গুৰুদ্বাৰটো তেওঁ স্থাপন কৰিছিল। 50 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিলে? আইদেউ সন্দিকৈ নে ইভা আচাও নে অৱন্তী সন্দিকৈ নে বিদ্যা ৰাও? এই কাৰেক্ট এনচাৰটো হ'ব আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ হৈছে প্ৰথমখন অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী, আৰু তেওঁ হৈছে প্ৰথম অভিনেত্ৰী আৰু অসমীয়া ছবিতো অভিনয় কৰা প্ৰথমখন বোলছবি হৈছে জয়মতী। এই কথা মনত ৰাখিব। যিখন 1935 চনত মুকলি কৰা হৈছিল আৰু সেইখন পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। নেক্সট আমাৰ মেথছৰ কুৱেশ্যন আছে। এই কুৱেশ্যনসমূহ মই যিমান পাৰোঁ আপোনালোকক কৰাব চেষ্টা কৰিম পাছত নেক্সট ভিডিঅ' দি। গতিকে ভিডিঅ'টো ইমানেই, ধন্যবাদ।